শিৱায় নমঃ ওম শিৱায় নমঃ ওম শিৱায়। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ সকলোকে মই শ্ৰদ্ধাৰ সেৱা জনাইছোঁ। বিশেষ কথা হ'ল যে এই অকণমান আগত এটা নিউজ পালোঁ, নলবাৰীৰ পৰা হয় বিজেপি মন্ত্ৰী, মই নাম নাজানো ভালকৈ, কিয় লিখা পৰা নাই যে এইবোৰ মনত নাথাকে, তেওঁলোকে বিজেপিৰ হৈ প্ৰতিবাদ কৰিছে জুবিন বাবাৰ ন্যায় লাগে। আচ্ছা, মই কথা বুজিব পৰা নাই, কিয় পৰা নাই, আমি হ'লো আনপঢ় মানুহ, যদিও মোবাইলটোত আজি ভিডিঅ' কৰি আছোঁ, এই মোবাইলৰ বিষয়েও ভালকৈ একো নাজানো, অকল ডাইৰেক্ট ভিডিঅ' কৰোঁ আৰু পঠাওঁ, লিখিও দিব নোৱাৰোঁ। কথা হ'ল আমি তেওঁক অসমত ৰজা বনাইছিলোঁ ভোট দি, বিজেপিক ভাল পাই বহুত কষ্টেৰে বিজেপিক আনি ৰজা বনালোঁ। ঠিক আছে, আজি মুখ্যমন্ত্ৰী তেওঁ হৈছে, তেওঁৱে ৰজা। আৰু ৰজাই যদি এতিয়া প্ৰতিবাদ কৰে যে আমাৰ জুবিন বাবাৰ ন্যায় লাগে, ৰজাই কাৰ লগত প্ৰতিবাদটো কৰিছে? তেওঁ কোনোবা দলৰ লগত কৰিছে, বিৰোধী দলৰ লগত, যে প্ৰতিবাদ দিয়ক, না এই আমাৰ জুবিন বাবাক যে পশু পাখীয়ে ভাল পায় আৰু এই কণা পগলা ভিকাৰী তেওঁলোকে জুবিন বাবাক ভাল পায়, তেওঁলোকৰ লগত ন্যায় বিচাৰিছে, না কাৰ লগত ন্যায় বিচাৰিছে, না আইনৰ লগত ন্যায় বিচাৰিছে? আইনটোতো তেওঁ চলায়, আইনটো অসমৰ যিটো আইন, তেওঁ যি ক'ব সেইটোৱে আইনটো মানিব। তেতিয়াহ'লে আইনে কি অসমৰ মুখ্যমন্ত্ৰীক মনা নাই নেকি? মই কথা বুজি পোৱা নাই। এইবোৰ অভিনয় কৰি লাভ নাই। আৰু এইবোৰ কৰিব গ'লে যিবোৰ ব্যক্তিয়ে বুজি পায়, চিন্তাধাৰা আছে, বুজি পায়, তেওঁলোকে আজি দুখ কৰি আছে যে বিজেপি কি নাটক কৰি আছে। এইসব বিজেপিটো আমি বিজেপিক ভোট দিছোঁ, কিন্তু আজি তেওঁলোকে যেনেকুৱা আমাৰ মুখ্যমন্ত্ৰী কি নিয়ম এটা ওলায়, আজি যে প্ৰতিবাদ কৰিছে, কাৰ ওপৰত কৰিছে, মইতো একো বুজি পোৱা নাই। শুনক মুখ্যমন্ত্ৰী ছাৰ, আপোনাক মই শ্ৰদ্ধাৰ সেৱা জনাই কৈছোঁ, বিজেপিক বহুত কষ্টেৰে অসমত আনিছোঁ, আৰু হয় ভাৰতবৰ্ষত সকলো ৰাইজেই বিজেপিক আনিছে। বিজেপি দলৰ সন্মানটো ৰাখিব, বুজিছে? বিজেপি দলৰ সন্মান ৰাখোঁ। বিজেপিক বহুত কষ্টেৰে আনিছিলোঁ, আৰু যেতিয়াৰ পৰা ভোট দিছিলোঁ, মই বিজেপিকে ভোট দিছিলোঁ, আৰু বিজেপি সদায় আমাৰ এই ধেমাজি ডিষ্ট্ৰিক্টত জিকিব পৰা নাছিল। কেইবাবাৰ MP উঠিছে, হয় MLA উঠিছে, হ'লেও ভোট দি গৈছোঁ, জিকিব পৰা নাই। কিন্তু তথাপিও বিজেপিক ভোট দিছিলোঁ। তেতিয়া আজি বিজেপি যেতিয়া চৰকাৰ হৈছে, উচিত বিচাৰ কৰক, উচিত বিচাৰ কৰক, একদম কৈছোঁ, উচিত বিচাৰ কৰক, দলৰ সন্মান ৰাখক, বিজেপি দলৰ সন্মান ৰাখক। বিজেপি দলক মই অটল বিহাৰী বাজপেয়ীক বহুত শ্ৰদ্ধা কৰোঁ, যেনেকুৱা জুবিন বাবাক মই ভগৱান মানুহ, মই অটল বিহাৰী বাজপেয়ীক মই তেনেকুৱাই মৃত্যু হোৱাৰ সময়ত বহুত দুখ কৰিছিলোঁ, কান্দিছিলোঁ, ময়ো তেওঁক এজন দেৱতা বুলিয়েই ভাবিছিলোঁ। সেই তেওঁৰ লেখীয়া হওক, আৰু আমাৰ জুবিন বাবাৰ উচিত ন্যায় ৰাইজক দেখাওক। আৰু যদি আপুনিয়ে যদি এনেকুৱা বোলে প্ৰতিবাদ কৰে ন্যায় লাগে, তেতিয়াহ'লে ৰাইজে কি বিচাৰিব? এতিয়া ৰাইজৰ আত্মাক শান্তি দিয়ক, আৰু এইসব অভিনয় কৰি লাভ নাই। এইখিনি কৈ মই ৰাখিলোঁ। বিজেপি দলক শ্ৰদ্ধা কৰিব, আৰু নিজৰ সন্মান বচাই আপুনি জুবিন বাবাৰ ন্যায়টো দিয়ক বুলি মই কৈ আছোঁ। কিয়? তেতিয়া চবৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব। অকল মনুষ্য বুলি নহয়, পশু পাখীও আপোনাক আশীৰ্বাদ দিব, বৃক্ষও আশীৰ্বাদ দিব। কিয়? জুবিন বাবাৰ লগত সকলোৱেই আছে। এইখিনি কৈ মই ৰাখোঁ। যদি মোৰ ভুল চুল হয়, অপৰাধ হয়, সকলো অসমবাসী ৰাইজে মোক মাফ কৰিব, আৰু
সকলো ৰাইজৰ মূৰত যাতে শিৱ ভগৱান মা পাৰ্বতী মাৰ চৰণৰ আশীৰ্বাদ থাকে, যাতে আমাৰ জুবিন বাবাই ন্যায় পায়। ওম শান্তি, ওম শান্তি, ওম শান্তি।